লাইফৰ এতিয়া আমি যদি কওঁ হোৱাট আৱাৰ এইম বুলি, আমাৰ কি গ'ল এটাই নেকি যে ছাকচেছফুল হ'ব লাগে আমাৰ লাইফত, ছাকচেছফুল ইন কেৰিয়াৰ, সেইটোৱে জানো এটা হয় জানো? তাৰ বাহিৰেতো বহুত বস্তু আছে ন। এতিয়া ছাকচেছততো এতিয়া ছাকচেছ ধৰিব হ'লাই যদি তোমাৰ লগত মানুহ নাথাকে, তেতিয়াহ'লে হোৱাট উইল ইউ ডু এল'ন, অকলে অকলে কি কৰিবা? সেইটো এটা সঁচা কথা ন। বোলে ছাকচেছ পাই গ'লা, চব পাই গ'লা, হাতত চব আছে। সেইটোৱে চবতকৈ ডাঙৰ কথা এটা হয় খালি দেই, পইচাটো যদি হাতত নাথাকে বহুত দিগদাৰ হয়। মানুহে সেইটোৱে মানুহে কিছুমান বহুত ডাঙৰ ডাঙৰ মানুহে কয় ন, চবৰ কানিবা কিন্তু পইচা কানি কানিবলগীয়া সেই সময়টো ন চবতকৈ বেয়া সময় বুলি কয় যে। কিন্তু এটা লিটল বিট যিটো নেচেচেৰী মানি হয়, সেইটো যদি হৈ যায়, তাৰপিছত মানুহে কি কৰিব লাগে? অকল মানিৰ পিছত গৈ থাকিব লাগে, নে সকলোকে আগবঢ়াই লৈ গৈ চাব লাগে? মোৰ মতেতো সকলোকে আগুৱাই লৈ যাব লাগে। কাৰণ এট দ্য এণ্ড অফ দ্য টাইম ইউ ড'ণ্ট ৱান্ট টু বি এল'ন। এণ্ড because we are social creature, as everyone know. So I should say go with everyone and build everything as much as you can, not destroy things, because you can't create or build from scratch anything. If you can, then you can destroy anything, and that goes for all, for me too. মই যদি একো এটা বস্তু যদি প্ৰথমৰ পৰা যদি ক্ৰিয়েট কৰিব নোৱাৰোঁ, মোৰ ধ্বংস কৰা কি আছিলে দায়িত্ব নহয়, অধিকাৰ আছে জানো? ডু উই হেভ আৱাৰ পাৱাৰ নহয়, অধিকাৰটো কি হ'ব? সেইটো মোৰ ভায়ে পতে ন, এই ইংলিছ আছামিছ কৈ গৈ থাকিলে এই অকণমান ইফাল সিফাল হৈ যায়। মানে ঘপককৈ মনত নপৰে, এতিয়া কৈ থাকিম ঘপককৈ মনত মানে এতিয়া কেতিয়াবা ডাইৰেক্ট এতিয়া কৈ থকা সময়টোতো হৈ যায়। কিন্তু যেতিয়া এনেকৈ ক্ৰছ কৰি থকা হয় ন, ঘপককৈ মানে মনত নহা হৈ যায়, সেই তেনেকুৱা নিচিনা। Do we have right to do destroy if we can't create anything? or আকৌ আৰু এটা আছিলে, সেইটো হৈছে do we have right to waste our time? Can we create 1 second of time or reverse 1 second of time? No one can. So value your precious time so that you don't have to be the one wasting your time, because time is valuable. But মইতো ধ্বংস কৰিয়ে আছোঁ সময়বিলাক। সেইটোৱে যিমান পাৰিছোঁ ট্ৰাই কৰিছোঁ সময়ক ইউটিলাইজ কৰিব, কিন্তু এতিয়ালৈকে ভালদৰে ইউটিলাইজ কৰিব পৰা নাই। যদিও জানো বহুত কথা হ'লে কিটো হ'ব, সেইদৰে লাষ্টত গৈ জ্ঞানৰ যদি ভালদৰে ব্যৱহাৰ কৰিব নাজানা, এতিয়া প্ৰেক্টিকেল ইউজ কৰিব নাজানিলে সকলো জ্ঞানৰে খুব মিনিংলেছ হৈ যায়। সেইটো দেখি যিমান পাৰা প্ৰেক্টিকেলি ইউজ কৰিব লাগে নিজৰ জ্ঞানবোৰ। আৰু সেইটো বস্তুটো ন, এটা প্ৰেক্টিকেল কিছুমান দিয়ে যে মানুহক, কিন্তু তাৰ কাৰণে ইকুইপমেণ্ট হওক, বস্তু হওক, সেইখিনি বস্তু যোগাৰ দিব লাগে। কিন্তু সেইখিনি বস্তু সেইটোৱে ইনক্লুডেড হ'ব লাগে বস্তুবিলাক কাৰিকুলামত। এতিয়া বহুতে নহয়, এতিয়া প্ৰেক্টিকেল কৰাৰ সময়ত এটাই মাথাত বেয়া হৈ যায় যে বস্তুবিলাক নাথাকে ন। এতিয়া বস্তুবিলাক যেতিয়া ইনক্লুডেড হৈ থাকে, তেতিয়া প্ৰেক্টিকেল কৰিবলৈও মন যাব ন। কিন্তু সেই বোলা বস্তুটো একে সৰুৰ পৰা লৈ যাব লাগিব, তেতিয়া বেছি ভাল হয়। কাৰণ নলেজ থাকি অকল লাভ নাই যদি প্ৰেক্টিকেলি যদি ইউজ কৰিব পৰা নাযায়। আৰু
প্ৰেক্টিকেলি যিমানেই ইউজ কৰিব পাৰা তেতিয়াই ভাল। আৰু নলেজ গোটোৱাটো ভালেই বাৰু দেই, কাৰণ তোমাৰ যিটো বুদ্ধি হওক, চিন্তা চৰ্চা হওক, সকলোখিনি বহুতখিনি বাঢ়ি যায়। সেইটোৱে, নলেজ যিমান পাৰা গোটোৱা, গৈ যোৱা, কাৰণ আজিকাত ৰখি গ'লে নহ'ব, আগুৱাই গৈ থকাটোৱে আমাৰ কাৰণ। আৰু সদায় ভুল হৈছে শুদ্ধ হৈছে সেইটোলৈ ৰখি নাথাকিবা। সেইটোৱে, ভুলটোতো আজি হ'ব, কিন্তু সেইটো শুধৰাবলৈ তুমি সাহস ৰাখিব লাগিব। If you do wrong but do it right way, or at least you have the courage to acknowledge it and what? By acknowledging it and by doing it right, or you can do your what? সেইটোৱে, তুমি যদি নিজৰ ভুলবিলাক যদি শুধৰাব পাৰা তেতিয়া বহুত ভাল হয়। সেইটোৱে, আৰু সেইটো কি বুলি ক'ম, ডু দ্য ৰাইট ৱে। সেইটোৱে, এটলিষ্ট এটা ভয় নকৰিবা, এক্সপ্ল'ৰ কৰিবলৈ ভয় নকৰিবা। ড'ন্ট এফ্ৰেইড অফ এক্সপ্ল'ৰিং এনিথিং। সেইটো কি এক্সপ্ল'ৰ কৰা লাইফত সকলো বস্তুৱে গৈ থাকা, কি ঠিক তোমাৰ যিটো ভাবিবলগীয়া বিচাৰিবলগীয়া সেই ৰাইট ৱেটো পাই যাব পাৰা। সেইটোৱে, লাইফটোতো তেনেকুৱা হয় ন, মানে এনেকুৱা নহয় যে সদায় ৰাইট ৱেটো পায়ে যাবা। ৰাইট ৱেটো তুমি গৈ থকা সময়ত পাই যাবা ন, কাৰণ তুমি কেনেকৈ গম পাবা এইটো বস্তু তোমাৰ কাৰণে ৰাইট হয়, এইটো বস্তু তোমাৰ কাৰণে ৰং হয়, ভুল হয়। সেইটোৱে, ভুল শুদ্ধ বুলি তেনেকুৱা একো কথা নাথাকে। যদিহে তোমাৰো লাভ হৈছে, বেলেগৰ সকলোৰে লাভ হৈছে, তেতিয়াহ'লে সেইটো ৰাইট ৱে হয়, মানে বহুতৰে। সেইটোৱে, যিমান পাৰা চেষ্টা কৰা সকলোকে লৈ আগুৱাই গৈ। আৰু এটা কথা, প্ৰথম আৰম্ভণি তুমি নিজৰ পৰাই কৰিব লাগিব। কাৰণ তোমাৰ হাতত যদি নিজেই একো নাথাকে, তেতিয়া তুমি বেলেগক কি দিবা, বেলেগক কি শিকাবা। সেইটোৱে কি, শিকোৱাৰ আগত তুমি নিজে শিকি লোৱা, দিয়াৰ আগত তোমাৰ হাতত নিজে যিখিনি নেচেচেৰী বস্তু সেইখিনি লৈ লোৱা। সেইটোৱে, সেইখিনিয়ে সকলো। আৰু সেইটোৱে, বাকী যি কৰিম বুলি ভাবিছা ফাৰ্ষ্টতে নিজৰ সেই পজিশ্যনটো আনি লোৱা, নাইবা সেইখিনি কৰি লোৱা। তেতিয়াহে তুমি বেলেগক কৰি দিব পাৰিবা, নাইবা শিকাই দিব পাৰিবা, তেতিয়াহে, নাইবা সহায় কৰি দিব পাৰিবা। সেইটোৱে, লাইফটো হৈছে এক্সপ্ল'ৰিং, এক্সপ্ল'ৰ কৰা। আৰু সেইটোৱে, যিমান পাৰা ভুল দিশত এতিয়া মানুহে চায় ন, চব ছাইডে এক্সপ্ল'ৰিং কৰিম বুলি ভুল ছাইডেও যদি এতিয়া কিছুমান নিচা হওক, নাইবা এইবিলাক হওক, সেইবিলাক এক্সপ্ল'ৰ কৰি ইমান লাভ নাই। বিশেষকৈ সেইটোৱে, এক্সট্ৰিম বোলা বস্তুটোলৈ সেইটোলৈ যাবই নালাগে যিমান পাৰা। কাৰণ সেইবিলাকে উন্নতি দিয়াও নাই কাকো। আৰু এটা কথা, যিমানেই ব্ৰেইনটো ডেড হৈ থাকিব, মানে ইউজ নকৰিবা, সিমানেই বহুত মানে তোমাৰ ইম্প্ৰুভটো নহয়ে, আৰু এক্সপ্ল'ৰ কৰিও লাভ নাই সেইটো জেগাত। কাৰণ তোমাৰ ব্ৰেইনটো চলি থাকিলেহে তোমাৰ এতিয়া কি বোলা, নতুন ৰাস্তা বা শুদ্ধ ৰাস্তা এটা বিচাৰি পাবা। তুমি বোলে সেইটো ইউজে নাই কৰা, তাৰপিছত পূৰা নিচা হৈ ধামাল হৈ পৰি যদি থাকা, কেনেকৈ হ'ব, সেই তেনেকুৱা নিচিনা কথা। সেইটোৱে, লাইফটো গৈ থাকিব লাগে। আৰু সেইটোৱে, আৰু প্ৰশ্ন সুধিবলৈ ভয় কৰিব নালাগে, যিটো বস্তু বেলেগৰ কথা গম নাপাওঁ, মই নিজে বহুত ভয় খাইছিলোঁ প্ৰশ্ন সুধিবলৈ দেই। আৰু এতিয়া নিজকে প্ৰশ্ন কৰি ভাল লাগে এতিয়া বৰ্তমান। কিন্তু সেইটোৱে, টিচাৰৰ ৰিলেশ্যনশ্বিপটো যে অকল এই পিতে কাৰণে চাগে ভয় লাগি, ভয়টো সোমাই যায় চাগে দেই, গম নাপাওঁ। ভুল কৰিলে পিটিব বুলি, সেইটো ভয়ৰ কাৰণে চাগে বহুত সময়ত সুধিব নোৱাৰিলোঁ। হ'ব পাৰে, নহ'বও পাৰে, আৰু কিন্তু সেইকেইটা পিটন মানুহক সহায়ো কৰিলে। এতিয়া য'ত আছোঁ সিমানখিনিলৈ আগবঢ়াইও লৈ গ'ল। এতিয়া কি বুলি ক'ম, সেইটোৱে, মানে এটলিষ্ট টিচাৰৰ ৰিলেশ্যনটো এইটো বুলি নাভাবিবা যে ভুল কৰিলে পিটিব, নাইবা হেৰি কৰিলে।
টিচাৰ ৰিলেশ্যনশ্বিপ এনেকুৱা কৰিব লাগে যাতে তুমি যদি নকৰা তেতিয়া ক'ব লাগে, সেই তেনেকুৱা নিচিনা হ'ব লাগে। যদি এটেম্প কৰিছা, ভুল হৈছে, তেতিয়াহ'লেও একো নাই, সেই তেনেকুৱা বোলা বস্তুটো ৰখাব লাগে আচলতে। কাৰণ মানুহক ভুল কৰিবলৈ, মানে এতিয়া চোৱা, অকল জীৱনত ভুল কৰাটো ডাঙৰ কথা নহয়, সেই বোলা বস্তুটো শিকাব লাগে আচলতে। মই সেইটোৱে ক'ম, মানে ভুল কৰিলে যে মানুহে যে পানিচমেণ্ট দিয়ে, সেইটো বোলা বস্তুটো অকণমান আঁতৰাই নি মোৰ ফালৰ পৰা মই কোৱা মতে, ভবা মতে, এতিয়া যিটো বুজিছোঁ, কাৰণ মই এতিয়াতো নিজেই নিজক কুৱেশ্যন কৰিবলৈ নাইবা এতিয়া ঘপককৈ কুৱেশ্যন এটা কৰিবলৈ ঘপককৈ ভয় নালাগে। কাৰণ মই এতিয়া এটা গম পাইছোঁ প্ৰেক্টিকেলি কৰি কৰি, যে এতিয়া এইটোতো ভুল হ'ল, কিন্তু নেক্সট মই শুধৰাব পাৰিম সেইটো। কিন্তু সেই বোলা বস্তুটো যদি আমাক সৰুতেই যদি শিকাই দিয়ে, মাইণ্ডছেটটো যদি তেনেকৈ লৈ আনে, তেতিয়া আমি এটলিষ্ট ডাঙৰ হোৱালৈকে বহুতখিনি এক্সপেৰিমেণ্ট কৰি বহুতখিনি বস্তু শিকিব পাৰিম, সেইটো সঁচা কথা। আৰু সেইটোৱে, আৰু এক্সপ্ল'ৰ কৰিবলৈ ভয় খাব নালাগে। সেইটো এক্সপ্ল'ৰ কৰা গোটেই পৃথিৱীখন। আৰু মই তেনেকৈ ট্ৰাই কৰি আছোঁ গোটেই পৃথিৱীখন এক্সপ্ল'ৰ কৰিব। যিমান পাৰোঁ এক্সপ্ল'ৰ কৰিম, পৃথিৱীখন বুলিয়ে নহয় জীৱনটোও এক্সপ্ল'ৰ কৰিম। সেইটোৱে, এটাই জীৱন, এটাই লাইফ, গৈ থাকিব লাগে। চাব লাগে, যিমান পাৰোঁ চাওঁ। কিমান দূৰত কি আছে কি নাই, সেইটোৱে। আৰু সেইটোৱে, গোটেই পৃথিৱীত যেতিয়া 7 মনুমেণ্ট আছে ন, লাগিলে যিমান ডাঙৰ ডাঙৰ ষ্ট্ৰাকচাৰবিলাক আছে, এপাক হ'লেও চাই আহিবগৈ লাগে। কাৰণ ইমানখিনি বনায়ে থৈছে যদি সেইখিনিতকৈ যদি বেছি এক্সপ্ল'ৰ কৰিম বুলি মন আছে, এই স্পেচত গ'লেই হ'ল আৰু সেইটোৱে। সেইটো দেখি এতিয়া দিনক দিনেতো যিমানে গৈ থাকিব চাগে, নেক্সট যিটো এৰা আহিব সেইটো চাগে স্পেচতে হ'ব চাগে, ঘূৰা পকা আদি কৰি এক্সপ্ল'ৰ কৰাটো। আৰু সেইটোলৈ যেতিয়া আহি যাব চাগে, সেইটো বেলেগ এখনেই হৈ যাব আৰু। সেইটোতো হ'ব পাৰে ড্ৰিম, নাইবা কাল্পনিক হ'ব পাৰে, ইমেজিনেৰি হয়, কিন্তু সেইটো হ'লে ভাল হয়। আৰু আশা কৰোঁ সেইটো বস্তু ছাকচিড হওক সকলোৱে। আৰু সেইটোৱে, অভাৰঅল গোটেই জীৱনটো ইমপ্ৰুভ হ'ব লাগে। থকা, খোৱা আদি কৰি পাই আদি কৰি। আৰু সেইটোৱে, সকলোৱে ভাল হওক বুলিয়ে মই আশা কৰোঁ। কাৰণ সেইটোৱে আৰু। অকলে থাকিব মন নাই, ছ'চিয়েল ক্ৰিয়েচাৰ। সেইটোৱে, লাইফটো গৈ থাকিম, কি কৰিম গৈয়ে থাকিম। খালি গৈয়ে থাকিম নেকি? সেইটোৱে, বৰিং হ'লে এক্সাইটিং কৰি ল'লেই হ'ল। আৰু সেইটোৱে। আজিলৈ সকলোৱে আশা কৰোঁ বিহুৰ এই বতৰত সকলোৱে এনজয় কৰিছে, আৰু তাতে ধৰক ফাংচন, গান, বিহু এইবিলাকতো চাই মজাই লাগে এতিয়া দিনত। সেইটোৱে, এনজয় কৰিব লাগে।